Hello guys, আকৌ হে গ'ল এটা নতুন ভিডিঅ'লৈ আৰু এবাৰ হে আছো আমি গড়মুখ সত্ৰলৈ। এবাৰ দেখুৱাম আপোনালোকক এইটো ভিডিঅ'ত গড়মুখ সত্ৰ। তাৰ আগত পাৰ কৰিব লাগিব আমি ব্লক দিয়া ৰাস্তা, মাজুলীৰ বাবে বিখ্যাত ৰাস্তা, ব্লক দিয়া ৰাস্তা। দেখিছে না গোটেই ৰাস্তা এনেকুৱাই। আৰু এই ঠেকেচা কাকা আহি আছো আৰু আহি আছো বৰ্তমান গড়মুৰ অভিমুখে। এইটো ভিডিঅ' আপোনালোকক গড়মুৰ দেখুৱাম। বলক গড়মুৰ পাই লওঁগৈ, তাৰপিছত দেখুৱাই আছো আপোনালোকক এই ব্লক দিয়া ৰাস্তাটো প্ৰথমে পাৰ কৰি লওঁ। তো গাইছ আমি এতিয়া বৰ্তমান আছো কমলাবাৰী চাৰিআলিত আৰু এইফালে ৰাইট চাইডে গ'লে গড়মুৰ চিধা নাযাওঁ, এইফালে গ'লে কমলাবাৰী ঘাট আৰু 6 কিলোমিটাৰ গ'লে আমাৰ পাম আউনীআটী সত্ৰ। তেতিয়া সেইকাৰণে আমি দুইটা জেগা চাব লাগিব, প্ৰথম গড়মুৰ তাৰপিছত আউনীআটী সত্ৰ। সেইকাৰণে ইয়াত চাইকেল ঠিক কৰিবলৈ চালে কিন্তু নহ'লে আমি তাক গৈ লওঁ, গৈ প্ৰথম দুখন সত্ৰ চাই আকৌ আমি যাব লাগিব চামগুৰি সত্ৰ। ঠিক আছে তো গাইছ সেই পাই গ'লেহি আমি আউনীআটী সত্ৰ। তাৰপিছত আউনীআটী সত্ৰ সেইখন তোৰণ ইয়াত অলৰেডি সোমাই যাব লাগিব। এতিয়া ইমান দূৰ নহয় মানে, যদি এতিয়া দিন ছুটি বাৰু সেইকাৰণে, বাকী যদি দীঘল দিনত অহা হয় ন একেদিনে চব ঘূৰিব পাৰি মানে এতিয়া দিনটো ছুটি। আৰু ইয়াৰ ৰাস্তাবোৰ বহুত বেয়া, ব্লক দিয়া ৰাস্তা, চাইকেল চলাবলৈ বেয়া, স্পীড চলাব নোৱাৰি, সেইটো কাৰণে দেৰি লাগিছে। আৰু যদি কেনেবাকৈ ব্লক দিয়া ৰাস্তা নহ'লেহেঁতেন ন তেতিয়া আমি আজিয়ে ঘূৰি যাব পাৰিলোহেঁতেন। মই সেই পাই গ'লো সেই আউনীআটী সত্ৰৰ মেইন তোৰণ ভাগৰ ওচৰত। চাইকেল লৈ ইয়াত যাবলৈ দিয়ে নে নিদিয়ে নাজানো বাৰু, ইয়াতে সোমাই ৰাখিব লাগিব। তো গাইছ পাই গ'লোঁ, পাই পেলাই আমি চাইকেল ৰাখিছোঁ, কিন্তু আমি চব যোৰহাটৰ পৰাই আহিছোঁ, ইমান দূৰ নহয় ৰ'ব। এইবোৰ ফৰেনৰ পৰা আহি পেলাই চাইকেল চলাই আছোঁ বুজিছে, চবে চাবা বুজিছোঁ নাপাওঁ। আৰু বাকী এইফালে এখন সত্ৰ, ইয়াত তলেদি সোমাই যাব লাগিব আৰু সোমাই গৈ পেলাই ভিতৰলৈ সোমাই যাব লাগিব। তো গাইছ এই ভাগেই হৈছে আউনীআটী সত্ৰৰ মেইন সত্ৰভাগ, মানে নামঘৰ ভাগ। আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। এইফালে চব নাৰিকল গছৰ লগত 6জোপা নাৰিকল গছ 5জোপা নাৰিকল গছ আছে ইয়াত। আৰু বাকী এইফালে তালৈ সোমাম বাৰু, এইফালেও পুখুৰী এটা আছে ডাঙৰ, পুখুৰীলৈও যাম। ইয়াতো আছে, এইটো মিউজিয়াম হয়। ইয়াৰ ভিতৰতো যদি পাৰোঁ আপোনালোকক সোমাই দেখুৱাম, আহিছোঁ যেতিয়া সুধি ল'ম, সোমাবলৈ দিলে সোমাম আৰু এইভাগেই সত্ৰভাগ। সত্ৰভাগো বহুত ডাঙৰ হয়, ইয়াৰ চব বহুত ভিতৰলৈকে আছে, একদম নিজান পৰিৱেশ। ইয়াত মুখা এভাগ আছে, এভাগ ফ্ৰণ্টৰ পৰা গৈ দেখুৱাম বাৰু। অকণমান ভিতৰতে সোমাই গৈছোঁ, মুকুট ভাগ ইয়াৰ পৰা মানে মণিকুট ভাগ ইয়াৰ পৰা নিজিলেগৈ, চব ইমানেই ডাঙৰ। আউনীআটী সত্ৰৰ ভিতৰখনো বহুত বেছি ধুনীয়া দেখিবলৈ। এইফালে গাঁৱৰ নিচিনা এখন দেখিবলৈ এনেকুৱা লাগিছে, স্কুল এখন যে এনেকুৱা লাগিছে, কিন্তু নহয় বাৰু। আৰু বাকী এইফালে এটা ৰাস্তা গৈছে, এইফালে ভিতৰলৈ যায়গৈ, আৰু এইফালে এটা গৈছে, এইফালেও ভিতৰলৈ গৈছেগৈ। হয়তো ইয়াত মানে এনেকুৱা কোৱাৰ্টাৰ ৰুম থাকিব, মানে এইফালে আগলৈ দেখা যিখিনি আছে ৰুম থাকিব পৰা ব্যৱস্থা আছে ইয়াত, আৰু এইটো ৰুমেই হয়। আৰু এইফালে গ'লেও ৰুমেই পায়। বাকী এইভাগ মেইন সত্ৰভাগ, সত্ৰৰ বাহিৰ ভাগ। ভাল লাগিছে, কেনেকুৱা লাগিছে জান? বহুত ধুনীয়া জেগা হয় মানে নিজান। আৰু এই ধুনীয়া জেগাতে এইসকলে চিগাৰেট খাই আছে বাহিৰৰ পৰা আহি। এইবোৰ ৰুম হয়, যদি ইয়াত কোনোবা থাকিম বুলি ভাবে থাকিব পাৰে। ৰুম ধুনীয়া ধুনীয়া ৰুম আছে, কিমান দীঘল চাব দেই। এই তাৰ পৰা ভিডিঅ'ত ওলোৱাই নাই, এই তাৰ পৰা একদম ইয়ালৈকে। ইয়াত যদি আমি থাকোঁ বুলি ভাবোঁ থাকিব পাৰোঁ, কিন্তু আৰু দুখন সত্ৰ ফুৰিবলৈ আছে, সেইকাৰণে আমি ইয়াত নাথাকোঁ। যদি আউনীআটী সত্ৰলৈ অহা হয় মানে থকাৰ কোনো প্ৰব্লেম নাই, ইয়াত থকা খোৱা ধুনীয়া সুবিধা আছে, খালি আমি ইয়াত নাথাকোঁ কাৰণে দিগদাৰ। আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি চফা, আৰু যিটো গেট আছে গেটতে জোতা চেণ্ডেল খুলি আহিব লাগে, সেইকাৰণে ভিতৰখনো বহুত চফা। মানে এনেই কি হয়, আমি খালী ভৰি যেতিয়া খোজকাঢ়োঁ বা ক'ৰবাত খিচখিচা ভাৱ এটা থাকে, ইয়াত সেইটো নাই মানে, সেইকাৰণে ভাল লাগিছে খোজকাঢ়ি পেলাই। আৰু একদম ধুনীয়া ধুনীয়া পৰিৱেশ, ইয়াত থাকি কিবা এটা মানে মনটো ভাল লাগি যায়, বেলেগ একো নহ'লেও থাকিবলৈ মনটো ভাল লাগি যায়। তো গাইছ মিউজিয়ামত সোমাবৰ কাৰণে 10 টকা টিকেট কাটিব লাগিব, 10 টকাকৈ টিকেট ভিতৰত সোমাবৰ কাৰণে। আমি 4জনৰ 4টা টিকেট কাটি লওঁ, আৰু তাৰপিছত ভিতৰত সোমাম। চব আউনীআটী সত্ৰ মাজুলী অসম মিউজিয়াম, ভিতৰত সোমাম। কি আছে দেখুৱাব পাৰিম নে নাজানিম, ভিতৰত কেমেৰা এলাও নাই ন, এলাও নাইকিয়া, ভিতৰত দেখুৱাব নোৱাৰোঁ। সেইকাৰণে যি চাওঁ আপোনালোকক আছে দেখুৱাম, আৰু বাকী আপোনালোকক এই গেটৰ পৰাই দেখুৱাইছোঁ। তো গাইছ মিউজিয়ামত সোমালোঁ, মিউজিয়ামৰ ভিতৰত চালোঁ ৰজাদিনীয়া প্ৰায়ভাগ বস্তু ইয়াত ৰাখি আছে। হাতীৰ দাঁতৰ পৰা কি কি বস্তু বনিছিলে, কেনেকুৱা কি মানে খোৱা বাচনৰ পৰা আদি কৰি যুদ্ধ কৰা অস্ত্ৰ চব ইয়াত সকলো ধৰণৰ ৰজাদিনীয়া বস্তু আছে। তো তাৰ পৰা আমি বহুতখিনি বস্তু চালোঁ মেলিলোঁ, এতিয়া আহিছোঁ। আৰু ইয়াতো বহুত দেৰি নকৰোঁ, এতিয়াও দুভাগ সত্ৰ সোমাবলৈ আছে, 2টা বাজিবই হ'ল, সেইকাৰণে ইয়াৰ পৰা অতি সোনকালে যাওঁ। তো আউনীআটী সত্ৰ চালোঁ, ইয়াৰ পৰিৱেশটো চাওক, এইটো একদম সোমাই অহা ৰাস্তাটো, আৰু এইফালেও ধুনীয়া একদম চফা পৰিৱেশ, আৰু এইফালেও। তাৰপিছত এইফালে মেইন সত্ৰভাগ আছে, আৰু ইয়াত মিউজিয়াম আছে, আৰু এইফালে আগলৈ ৰুম আছে ঘৰত, যদি আপোনালোকে কোনোবাই থাকিব বিচাৰে। এইভাগে হৈছে আউনীআটী সত্ৰ।
এনেকুৱা সময়তে আহিব লাগে একদম অকলে আৰু আমি কেইটাই আছোঁ বেলেগ তেনেকুৱা মানুহ নে ধুনীয়াকৈ চাব পাৰিছোঁ এসোপা মান থকাৰ পাছত একো ভালকৈ চাবও নোৱাৰি হুলস্থুল হয় আৰু এনেকৈ আহিব পাৰিছোঁ ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিছোঁ আপোনালোকক দেখুৱাব পাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব তো গাইছ এতিয়া গৈ আছোঁ গড়মুখ সত্ৰলৈ হয় ইয়াৰ ৰাস্তাবোৰ মানে কি ক'ম ব্লক দিয়া ৰাস্তা ফকটীয়া মানে বহুত দেৰি লাগি যায় যাওঁতে সেইকাৰণে ৰাস্তাত একো নেদেখোঁ গড়মুখ সত্ৰৰ পৰা দেখুৱাই আছোঁ ব'লা 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 তো গাইছ আউনীআটী সত্ৰ চাই পেলাই আমি হেৰিয়লৈ আহি আছিলোঁ গড়মুখ সত্ৰলৈ আহি আছিলোঁ তেনেকুৱাতে ভাইটি এটা লগ পালোঁ সদায় ইনষ্টাগ্ৰামত কমেণ্ট মেছেজ কৰি থাকে লগ পামকৈ ফাইনেলি তাক লগ পালোঁ নামটো কি আছে তোমাৰ মানৱজ্যোতি শইকীয়া বুলি আছে আৰু মোক প্ৰত্যেকটো ভিডিঅ'তে কমেণ্টো কৰে আৰু তাৰ ঘৰটো কমলাবাৰী সত্ৰৰ ওচৰতে আমাৰ কাৰণে অলপ আগুৱাই আহি পেলাই ৰৈ আছিলে আৰু লগ পাই পেলাই বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি আহি আছোঁ গড়মুখ সত্ৰলৈ গড়মুখ সত্ৰ যাম এতিয়া তো গাইছ গড়মুখ সত্ৰলৈ আহি আছিলোঁ তেনেকুৱাতে ৰাস্তাত এজোপা গছ দেখিলোঁ গছজোপা সিহঁতি মানে জেগাকণ বহুত ভাল লাগিছে চব ধুনীয়া লাগিছে গছজোপা কিমান ডাঙৰ দেখিছে নাই গুৰিটো চব আৰু এই ভাইটিটোৰ লগত আহি আছোঁ গড়মুখ সত্ৰলৈ আৰু গছজোপা দেখি ভাল লাগিলে সেইকাৰণে ৰ'লোঁ গোটেইকেইটা এই ৰাস্তা চাওকচোন এইটো ৰাস্তাত আহি আছোঁ খেটেং মেটেংকৈ তো গাইছ এতিয়া আমি পালোহি গড়মুখ সত্ৰ আৰু গড়মুখ সত্ৰৰ গেটখনত অলৰেডি সোমাই যাব লাগিব তো এতিয়া ব'লক প্ৰথমে আমি ভিতৰলৈ সোমাই গৈ লওঁ তো গাইছ সেইখন গেটেদি সোমাই আকৌ সোমাব লাগিব এতিয়া ৰাইট চাইডে এখন মানে গড়মুখ সত্ৰ মাজুলী তালৈ যাম এতিয়া তো গাইছ গড়মুখ সত্ৰলৈ আহিলোঁ কিন্তু সত্ৰৰ মেইন যিখন মানে গেট সেইখন বন্ধ আছে আমি এই সৰু ৰাস্তাটোৱেদি আহিলোঁ চাওক এই সৰু ৰাস্তাটোৱেদি আহি ইয়াত চাইকেল থৈ এইফালে এখন গেটেদি সোমাইছোঁ আৰু সত্ৰ বন্ধ আছে বন্ধ সত্ৰটো আমি সোমাইছোঁ ভাবক এইফালে বন্ধ আছে এইবোৰ চব কিন্তু লেতেৰা হৈ আছে পূৰা এইখন মানে বাকীকেইখন সত্ৰ একদম পূৰা ধুনীয়া চাফ চিকুণ চফা হৈ আছে কিন্তু গড়মুখ সত্ৰখন লেতেৰা হৈ আছে অলপ এইফালে চব এইবোৰ মানে এনেকুৱা লাগিছে যে আজি এসপ্তাহ দুসপ্তাহ আগৰ পৰাই মানে বন্ধ থাকিলে যেনেকুৱা হয় তেনেকুৱা হৈ আছে গোটেই গছৰ পাত ভৰ্তি হৈ আছে আৰু বন্ধ হৈ আছে তেনেকুৱা লাগিছে সত্ৰখন চাওক সেয়া সত্ৰ নামঘৰবাক আৰু এইফালে আছে ৰুম সেই চাওক কিমান পাঠ কৰি আছে এনেকুৱা লাগিছে বহুত দিনৰ পৰা চফা নাই কৰা তেনেকুৱা লাগিছে এইখন সত্ৰ কিন্তু পৰিৱেশটো একদম পূৰা নিজান শান্ত একদম পৰিৱেশ জেগাটো বহুত ধুনীয়া গছৰ তল আৰু ইয়াত ঠাণ্ডাটো ভাল লাগিব গৰমত ঠাণ্ডাটো বেছি হ'ব কিন্তু গৰমত বহুত বেছি ভাল লাগিব বহি মেলি আৰু ইয়াত পূৰা নিজান হৈ আছে এইটো তো গাইছ আমি এতিয়া আহি পেলাই গড়মুৰ মানে সত্ৰ চোৱাৰ পিছত চাহ খাবলৈ সোমালোঁ আৰু ভাইটিটো আমাৰ লগত আছিলে সি হেনো চাহৰ লগত বোলে একো নাখায় চাহে খাব চাহ খাইছে আৰু চাহৰ ষ্টাইলত কি ধুনীয়া কাপত দিছে আমাক গড়মুৰ টাউনত আছোঁ আৰু তাৰপিছত আমি গৈ আছোঁ এতিয়া বৰ্তমান চামগুৰি আৰু এতিয়া আমি খাম কি লগত এতিয়া তাকে ভাবি আছোঁ বোলে পেটিছ আছে মিঠাই আছে পেটিছতে খাওঁ আমাৰ এজনে বিচাৰিয়ে আছে কি খাব সি বিচাৰিয়ে পোৱা নাই সি মিঠাই কি খাব গমেই পোৱা নাই আচ্ছা আমি নাই হোৱা আমি এইকেইটাই খাইছোঁ ঠিক আছে এই ভিডিঅ'টোত আপোনালোকে প্ৰথমৰ পৰা গড়মুখ সত্ৰ আৰু আউনীআটী সত্ৰ দুইখন সত্ৰ দেখিলে আৰু এতিয়া মই আহিলোঁ এটা মিললৈ য'ত মিঠাতেল পেৰি আছে এই ভিডিঅ'টো চাবলৈ হ'লে নেক্সট ভিডিঅ'লৈ আপোনালোকে ৱেইট কৰক নেক্সট ভিডিঅ'ত আপোনালোকক ক'ত আছে কি কথা কিমান দাম মিঠাতেলৰ সকলো মই দেখুৱাই আছোঁ তো এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ আজিলৈ